হেল্ল' দোস্ত গুড মৰ্ণিং। আজি আমি এটা আপোনালোকক ভিডিঅ' দেখাম। এইফালে আমাৰ ঘৰৰ ফালে সোমাই যায় আৰু ৰাস্তাটো পূৰা চফা কৰি দিছোঁ। আমাৰ ঘৰলৈ মেক্সিমাম 500 মিটাৰমান হৈ যাব। সেইকাৰণে এতিয়া পূৰা বাঁহ পাত পৰি থাকে, ইয়াত ডাঙৰ ডাঙৰ গছৰ পাত গোটেই ঢাক খাই থাকে ৰাস্তাটো। এইবোৰ হাবিবোৰ কাটি দিছোঁ, গোটেই জংঘল হৈ থাকে। এইটো আমাৰ শুনো পূৰা কাটি আছে, বিলঙনি পাইছে, নৰসিংহ পাইছে, চব কাটি উঠাই দিয়া হৈছে। এইফালে এতিয়া আমি জাও মাৰি দিম, পূৰা জাও লৈ আহিছোঁ। এইটো জেং জাও পেলাই থৈছোঁ, ইয়াত উঠাই পূৰা চফা কৰি আৰু পেলাই দিব লাগিব ইফালে। তেতিয়া মানে অহা যোৱা কৰিবলৈ ভাল হ'ব, হয়নে হয়নে? এইবোৰ পূৰা কলম কটাৰী লৈ কাটি আছোঁ আমি শুনোৱে মই আজি 3 ঘণ্টামান হ'ল দিয়া চফা কৰি থকা, পূৰা চফা কৰি আছোঁ, ক্লিন কৰি দিছোঁ ৰাস্তাটো। অহা যোৱা কৰিবলৈ মানুহ ভাল আছে, পাছফালে মানুহ বহুত ঘৰ, কিন্তু এইফালে আমি অকলে চফা কৰি দিছোঁ এইটো ৰাস্তাটো। ইয়াত পূৰা মাটি চফা কৰি তলত পেলাই দিছোঁ। এইফালে গোটেই জংঘলে বাৰু, এইটো চফা কৰিব নাই, এইটো জব কাৰ্ড লাগিব, চৰকাৰে ধন দিলে হ'ব, নহ'লে ক'বা হ'ব। এইটো বহুত ডাঙৰ ৰাস্তা, কিন্তু এইটো 500 মিটাৰমান আমি নিজে কৰি লৈছোঁ। কি কৰিব, আমাৰ পোৱালি, মই, সেইজনী আমাৰ মানুহজনী পলি আহি চাবলৈ আহিছে। আমি এতিয়া বনাই আৰু এইটো দেখুৱাইছোঁ, আমাৰ লগত বেটি ওলাইছেহি। এইফালে পূৰা চফা কৰি পেলাই দিম এতিয়া, তাৰপিছত ঝাৰু মাৰি দিব লাগিব ধুনীয়াকৈ। ক্লিন কৰি থ'লে অহা যোৱা কৰিবলৈ গাড়ী চাড়ী মটৰ, তাৰমানে এতিয়া গৰম বতৰ যে সাপ চাপ ওলাই বুলি ভয়, আৰু এতিয়া এখন ক্লিন কৰি থ'লে ভাল আৰু। ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, কেনেকুৱা লাগিছে ভিডিঅ'বোৰ, লাইক শ্বেয়াৰ কৰি থাকিব দেই। থেংক ইউ, বাই বাই, আকৌ লগ পাম।